ঢিঙত ৰাজীৱ ভৱনত মেহবুব মুক্তাৰক উষ্ম সম্বৰ্ধনা। নগাঁও জিলাৰ ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢিং নগৰস্থিত ৰাজীৱ ভৱনত আজি ভাৰতীয় জাতীয় কংগ্ৰেছ সমৰ্থিত তথা ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী মেহবুব মুক্তাৰক উষ্ম আদৰণি জনোৱা হয়। 2026 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অনুষ্ঠিত এই সম্বৰ্ধনা সভাখন বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। সভাত উপস্থিত থাকি মেহবুব মুক্তাৰে AIUDFৰ বিধায়ক আমিনুল ইছলামক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ সমষ্টিবাসীক একাধিকবাৰ প্ৰতাৰণা কৰিছে। তেওঁ ৰাইজক এবাৰ সুযোগ দিয়াৰ আহ্বান জনাই কয় যে কৰ্মৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰিব। ইয়াৰ উপৰিও গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে। লগতে ঢিং সমষ্টিত AIUDFে 20 বছৰত কৰিব নোৱাৰা কাম তেওঁ 5 বছৰত সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাত জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে ঢিং আৰু নিজ ঢিং ব্লক কংগ্ৰেছৰ বহু কৰ্মী উপস্থিত আছিল। ঢিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। জানে যে যোৱাকালি নিশা প্ৰায় 11 মান বজাত আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ আৰু ৰাইজৰ দলে মোক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে আৰু যোৱা নিশা ঘোষণা হোৱাৰ লগে লগে আজি পুৱাই আমাৰ ঢিং ব্লক কংগ্ৰেছৰ ঢিং সমষ্টিৰ ব্লক কংগ্ৰেছৰ আৰু নিজ ঢিং ব্লক কংগ্ৰেছে আজি মোক যি উষ্ম আদৰণি জনালে তাৰ বাবে মই কংগ্ৰেছৰ 2জন সভাপতিকে আদি কৰি কংগ্ৰেছ নেতৃত্ববৃন্দ কংগ্ৰেছৰ যি কৰ্মীবৃন্দ আছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি তেওঁলোকে যি সিদ্ধান্ত ল'লে তাৰ বাবে আজি ঢিং সমষ্টিবাসী উৎফুল্লিত হৈছে। কাৰণ আজি আপোনালোকে জানে যে যোৱা 20টা বছৰে ইয়াত এটা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছিলে আৰু আজি এই যি সিদ্ধান্ত ল'লে এই সিদ্ধান্তৰ ফলত আজি 2026ত এই ধৰ্মীয় ৰাজনীতিৰ মেৰুকৰণ এইবাৰ ঢিং সমষ্টিৰ পৰা ঢিংবাসী ৰাইজে বিদায় দিব বুলি আজি এটা স্পষ্ট ছবি পোহৰলৈ আহিছে আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে আজি ঢিং সমষ্টিবাসী ৰাইজে ঢিং সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত যাতে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক সাম্প্ৰদায়িক শক্তিক যাতে বিদায় দি আমি যাতে গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী বনাব পাৰোঁ তাৰ বাবে যাতে আমি সকলোৱে সহায় সহযোগ কৰি আমি এইবাৰ নিৰ্বাচনত যাতে জয়ী হ'ব পাৰোঁ তাৰ বাবে সকলোৰে পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ। কংগ্ৰেছৰ মই ভাবোঁ যে আমি এনেকুৱা আশা নকৰোঁ কাৰণ এইটো দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত ক্ষোভ থাকিবই মনত, এই ক্ষোভটো 2 এদিন থাকেই, এইটো স্বাভাৱিক কথা। কিন্তু মই ভাবোঁ যে অসমৰ ৰাইজে বিচাৰিছিলে, বিৰোধী ঐক্য মঞ্চটো এইটো আমি প্ৰাৰ্থীয়ে বিচৰা নাই, অসমৰ ৰাইজে বিচাৰিছে, অসমৰ জনতাই বিচাৰিছে যে অসমত বিৰোধী ঐক্য মঞ্চ হ'ব লাগে আৰু অসমৰ পৰা এই স্বৈৰাচাৰী বিজেপি চৰকাৰক উৎখাত কৰিব লাগে। এই উদ্দেশ্যেৰে আজি বিৰোধী ঐক্য মঞ্চ গঠন হৈছে আৰু আজিৰ তাৰিখত অসমৰ ৰাইজ বিৰোধী ঐক্য মঞ্চৰ পক্ষত আছে, কোনো ধৰণৰ নিৰ্দলীয়ৰ পক্ষত নাই, কোনো সাম্প্ৰদায়িক শক্তিৰ পক্ষত নাই। AIUDFৰ যিগৰাকী প্ৰাৰ্থী মতিউৰ ৰহমান তেওঁ কিবা প্ৰভাৱ পেলাব নেকি? মই ভাবোঁ যে নিশ্চয় প্ৰভাৱ পেলাব নোৱাৰে, যিহেতু আপোনালোকে যদি লক্ষ্য কৰে যে 2024 চনৰ যি লোকসভা নিৰ্বাচন হৈছিলে এই লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী আছিলে আমাৰ নগাঁও লোকসভাত আৰু সেই সময়ত আমাৰ ঢিং সমষ্টিৰ বিধায়কজনো লোকসভাৰ প্ৰাৰ্থী আছিলে আৰু যিজন বিধায়কে নেকি 2021 চনত বিৰোধী ঐক্য মঞ্চ মহাজোঁটৰ হৈ 1,45,000 ভোট পাইছিলে সেইজন বিধায়কে মাত্ৰ 32,000 ভোট পাইছিলে। আৰু যোৱা পঞ্চায়ত নিৰ্বাচনত যদি লক্ষ্য কৰে যোৱা পঞ্চায়ত নিৰ্বাচনতো ঢিং সমষ্টিত মাত্ৰ এজনহে আপোনাৰ আঞ্চলিক সদস্য জয়ী হৈছে আৰু জিলা পৰিষদ প্ৰাৰ্থী আছিলে যদিও আপোনাৰ য'ত আমি পাইছোঁ 15,200, কংগ্ৰেছ দলে পাইছে 15,400 আৰু AIUDF দলে পাইছে মাত্ৰ 2,000 ভোট। গতিকে যোৱা যি লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনতে ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। আৰু আপোনালোকক আৰু কি উদাহৰণ লাগে, যিজন সাম্প্ৰদায়িক দলৰ যিজন সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতকে ধুবুৰীৰ পৰা ৰাইজে 10 লাখ ভোটত প্ৰত্যাখ্যান কৰিছে। গতিকে আজিৰ তাৰিখত AIUDFটো অসমত প্ৰাসংগিক নহয়। আজি ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ ব্লক হয়, মই সৰ্বপ্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱক ধন্যবাদ জনাম। আমাৰ বিৰোধী ঐক্য এটা বিৰাট দৰকাৰ আছিল আৰু আমাৰ হাইকমাণ্ডে এইটো বুজি পালে, যিহেতু বিজেপি দলক চৰকাৰৰ পৰা
প্ৰতিহত কৰিব হ'লে আমাৰ বিৰোধী ঐক্যৰ দৰকাৰ আছে। গতিকে সেই সূত্ৰে আমাৰ হাইকমাণ্ডক ধন্যবাদ এইটো কাৰণে দিছোঁ, বিৰোধী ঐক্য গঠন হ'ল। আৰু আমাৰ দিন সমষ্টিত যিহেতু বিৰোধী দলৰ পৰা ৰাইজৰ দলৰ মেহবুব মুক্তাৰ প্ৰাৰ্থী আছিল, যিহেতু ঐক্য হ'ল তেওঁক প্ৰাৰ্থিত্ব দিলে। আমিও কংগ্ৰেছ দলৰ আমি ব্লক কংগ্ৰেছৰ সভাপতি মণ্ডলসকল চবে আমি আলোচনা কৰি তেখেতক আমি প্ৰাৰ্থিত্ব আমি গ্ৰহণ কৰি লৈ তেখেতক আমি বিপুল ভোটত জয়ী কেনেকৈ কৰাব পাৰোঁ সেই হিচাপে আমি আলোচনাৰ মৰ্মে কাৰণে আজি এটা উষ্ম আদৰণি তেওঁক আমি ডিং আৰু নিজিং ব্লকে তেওঁক উষ্ম আদৰণি দিম। আৰু আগন্তুক নিৰ্বাচনত আমাৰ ৰণকৌশল আছে, তেওঁক কেনেকৈ আমি বিপুল ভোটত ডিং সমষ্টিৰ পৰা জয়ী কৰিম। জনাইছিলোঁ আমি উষ্ম আদৰণি জনালোঁ। 2 ব্লক কংগ্ৰেছৰ সভাপতি প্ৰমুখ্য কৰি আছেই। তেখেতে আমাৰ কালি 11টা বজাত যি ঘোষণা হৈছে, আমি তেখেতক ঘোষণা হোৱাৰ পিছতে আমাৰ 2 সভাপতিয়ে যোগাযোগ কৰিছে। আমি বিপুল ভোটত অসমৰ ৰেকৰ্ড সংখ্যক ভোটত আমি জিকাম বুলি আমাৰ ষ্ট্ৰেটেজি আছে। ষ্ট্ৰেটেজিত আপোনালোকক সন্মুখীন নকৰা চিষ্টেম থাকিব। আজি BCC ডিং BCCৰ পৰা আমাৰ গোটেই সমষ্টিটো আমাক অৰ্ডাৰ হ'ব। আমাৰ কালি যোৱাৰ পিছতে আমি ষ্ট্ৰেটেজিটো বনাই কেনেকৈ ৰণকৌশল কৰি আমাৰ নিজৰ নিজৰ এজেণ্ডা থাকিব, সেই এজেণ্ডা মতে অসমৰ মানে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিপুল ভোটত আমি কেনেদৰে তেখেতক মেহবুব মুক্তাৰ ডাঙৰীয়াক আমি আগবঢ়াই লৈ যাম, লাখ ভোটত আমি কেনেকৈ জিকাব পাৰিম সেইটো ষ্ট্ৰেটেজি বনাম। সেইখিনি আমাৰ ৰণকৌশল। আজি তেখেতক মোৰ বন্ধু আপুনি সমপৰ্যায় একেলগে সৰুকৈ ডাঙৰ হোৱা, তেখেতে আমাৰ ব্লকত আহিছে। আমি আকৌ আহিব তেওঁৰ স্থিতি ইয়াতে আজিৰ পৰা ব্লক কংগ্ৰেছ ৰাজীৱ ভৱনটো আমি তেখেতৰ অফিচ হিচাপে আমি ব্যৱহাৰ মুখ্য কাৰ্যালয় হ'ব। সকলো ৰাইজক আমি এই অনুষ্ঠানত আহিব। যিকোনো পৰিৱেশ ৰাতি 2টা বজাত 1টা বজাত হ'লেও আমাক পাব। গতিকে আমি সদায় জাগ্ৰত প্ৰহৰীৰে আমি কংগ্ৰেছ দল থাকি আছোঁ। এই বিষয়ত একেলগে থাকিম। এই হিচাপে আমি বন্ধুত্বপূৰ্ণ আৰু 100% এতিয়া আপোনালোকক আজিৰ দিনত লেখি ৰাখিলে গম পাব অসমৰ ভিতৰত ৰেকৰ্ড সংখ্যকত আমি ডিং সমষ্টিত জিকাই দিম। ধন্যবাদ। মই আজি ডিং সমষ্টিৰ কংগ্ৰেছ দলত 2টা ব্লক কংগ্ৰেছ আছে, নিজিং ব্লক কংগ্ৰেছ আৰু ডিং ব্লক কংগ্ৰেছ। 2জন সভাপতিকে আদি কৰি যিমান বিষয়ববীয়াসকল আছে তেওঁলোকক মই আমাৰ যিজন মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাইজৰ দলৰ মেহবুব মুক্তাৰক আনি পেলাই আদৰণি জনাইছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডিং সমষ্টিৰ যিমান কংগ্ৰেছৰ দলৰ বিষয়ববীয়াসকল আছে, ব্লক কংগ্ৰেছেই হওক, মণ্ডল কংগ্ৰেছেই হওক, মহিলা কংগ্ৰেছেই হওক, NSI হওক বা যুৱ কংগ্ৰেছেই হওক, সকলোকে আমি আহ্বান জনাইছোঁ যে আহক ডিং সমষ্টিত। আজি গোটেই অসমত যিটো বিৰোধী ঐক্যমঞ্চ হৈছে এইটো আমি বুজি পাব লাগিব কিয় হৈছে, যে হিটলাৰী শাসন অসমৰ পৰা কেনেকৈ বিদায় দিব পাৰি সেই পৰিকল্পনা কৰি গোটেই অসমৰ নেতাসকলে ৰাইজৰ দল, কংগ্ৰেছ দল, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈ তেওঁলোকে একলগ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন চৰকাৰ আনিবৰ কাৰণে। গতিকে মই প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীক মই আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ লগত আহক, আহি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যিটো অত্যাচাৰী শাসন, হিন্দু মুছলমানৰ ভিতৰত যিটো ভাগ ভাগ কৰি শাসন কৰিব বিচাৰিছে সেইটো আমি অসমৰ পৰা দূৰ কৰোঁ। আমি ভাতৃত্ববোধেৰে ৰাহুল গান্ধীয়ে কৈছিলে নফরত কি বাজাৰ মে মোহাব্বত কি দোকান, নফরত কি বাজাৰ মে মোহাব্বত কি দোকান, এইটো ৰাহুল গান্ধীৰ বাক্য। এই নফরত কি বাজাৰ মে মোহাব্বত কি দোকান খুলিবৰ কাৰণে আমিও কংগ্ৰেছ দলৰ লগত আগুৱাই আহিছোঁ। গতিকে সকলোকে মই অনুৰোধ জনাম যে আপোনালোকে কিছুমান মানুহৰ নিজ স্বাৰ্থৰ কাৰণে কংগ্ৰেছ দল বা সকলো ৰাজনৈতিক নেতাসকলে যিবিলাক আমাৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত পৰিহাৰ কৰি কাৰোবাক MLA বনাবৰ কাৰণে, কাৰোবাক বিধায়ক বনাবৰ কাৰণে কোনোবাই নিৰ্দলীয় খেলিব তাত নাযাব। আহক গোটেই অসমৰ ৰাইজৰ কথা চিন্তা কৰোঁ, আহক গোটেই ডিং সমষ্টিবাসীৰ ৰাইজৰ কথা চিন্তা কৰোঁ, আহক গোটেই ডিং সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰোঁ। একেই অনুৰোধ জনাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।